বিদেশৰ প্ৰজেক্টত কাম কৰি স্বাৱলম্বী হোৱাৰ দিশত দৰঙৰ বহু কৃষক। তুলিকা গগৈয়ে লৈ আহিছে কৃষকৰ বাবে উন্নয়নমূলক আঁচনি। হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিছে দৰঙৰ বহু কৃষকে। দীৰ্ঘদিন ধৰি কৃষকৰ বন্ধু তুলিকা গগৈয়ে দৰঙত প্ৰৱেশ কৰিয়েই কৃষকৰ বাবে লৈ আহিছে উন্নয়নমূলক বিভিন্ন আঁচনি। বিশেষকৈ দৰং জিলাৰ দলগাঁও সমষ্টিৰ মূল কেন্দ্ৰ কৰি দলগাঁও, বেছিমাৰী, লালপুল, শ্যামপুৰ আদি অঞ্চলত তুলিকা গগৈয়ে বহু আঁচনি প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে। বৃহস্পতিবাৰে দৰং জিলাৰ শ্যামপুৰত এখনি ৰাজহুৱা সভা আয়োজন কৰি কৃষকৰ বাবে অন্য এক নতুন আঁচনি মুকলি কৰে। সভাত যোৱা মাহত কাম কৰা দুখীয়া দৰিদ্ৰ কৃষকসকলৰ মাজত টকা বিতৰণ কৰে কৃষক বান্ধৱী তুলিকা গগৈয়ে। কৃষকৰ উন্নতি আৰু মহিলা সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি দৰঙৰ কৃষকসকলৰ মাজত গ্ৰহণ কৰি আহিছে বিভিন্ন ধৰণৰ উন্নয়নমূলক পদক্ষেপ, য'ত পুৰুষ মহিলাৰ লগতে বৃদ্ধ লোকেও তুলিকা গগৈৰ আঁচনিসমূহ লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে কৃষকে নিজৰ খেতিৰ খেৰসমূহ পুৰি ছাই কৰি নিজ খেতিতেই ব্যৱহাৰ কৰিলে প্ৰজেক্টৰ পৰা লাভ কৰিব পশুধন। আনহাতে 5 বছৰ ধৰি গুৱাহাটীৰ নিবাসী কৃষক বান্ধৱী তুলিকা গগৈয়ে বিদেশী প্ৰজেক্টৰ দ্বাৰা কৃষকৰ উন্নতিৰ লগতে মহিলা সবলীকৰণৰ বাবেও বিভিন্ন ধৰণৰ কাম কৰি আহিছে। জৈৱিক পদ্ধতিৰে খেতি কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে উন্নতি সাধন কৰিবলৈ কৃষকৰ মাজত কাম কৰি আহিছে তুলিকা গগৈয়ে। মানে আমাৰ ইয়াতে যিখিনি মানুহ আমাৰ প্ৰজেক্টকেইটাত কাম কৰি আছিলে আঁচনিখিনি, তো এই যোৱা মাহত মানে অক্টোবৰ মাহত মাত্ৰ 4 দিনৰ কাম হৈছে। 4 দিনৰ কামৰ আজি যিহেতু মাহটো পূৰাই হৈ গ'ল, 4 দিন কাম হ'লেও আমি তেওঁলোকৰ যিখিনি মাননি প্ৰাপ্য তেওঁলোকক আজি আমি বেনিফিচিয়াৰীখিনিক ধৰক 2-এগৰাকীক দি দিছোঁ। বাকীখিনি ছিনিয়ৰ ছুপাৰভাইজাৰখিনিক তেওঁলোকক আমি যিখিনি মাননি পায় প্ৰাপ্যখিনি তেওঁলোকক আজি চমজাই দিলোঁ। তেওঁলোকে নিজৰ হিচাপমতে গোটেইখিনি লৈ যাব পাৰিব। স্থানটো আছিলে আমাৰ আজি আৰিমাৰী গাঁও পঞ্চায়ত, 1 নম্বৰ আৰিমাৰী গাঁও পঞ্চায়ত, দলগাঁও সমষ্টি। ভৱিষ্যত পৰিকল্পনা মানে আঁচনিটো বহুত আছে, লৈ আহি আছোঁ। মহিলাক লৈও আঁচনি আছে, আজি তাকে এনাউন্স কৰিছোঁ। মহিলা গোটৰ কোনো ধৰক তেনেকুৱা ধৰণৰ আঁচনি বুলিবলৈ ওপৰৰ পৰা অহাও নাই, কিন্তু মই নিজৰ বাবিয়াকে যিহেতু মহিলাখিনি মোৰ লগত কাম কৰি আছে, অহা মাহলৈ আমি এইটো অঞ্চলত প্ৰতিটো অঞ্চলতে হেৰি কৰিম বিলাম, কিন্তু অহা মাহত এইটো অঞ্চলত আমি অলপ মহিলাসকলৰ গোটখিনি হেৰি কৰি তদাৰক কৰি অলপ পশুধন যেনেকৈ ধৰক হাঁহ কুকুৰা তেনেকৈ অলপ পোৱালি অলপ দিম মানে তেওঁলোকক। প্ৰজেক্টটোৰ নাম বুলিবলৈ এইটোৱে নাই, মহিলা সবলীকৰণ ক'ব পাৰে, কৃষকৰ সবলীকৰণ ক'ব পাৰে। এই তেনেকুৱা আমি একো প্ৰজেক্ট নাম দিয়া হোৱা নাই। নাম দিয়া বস্তুবোৰ সদায় নাইকিয়াই হৈ যায়গৈ। নাইকিয়া নোহোৱাকৈ কাম কৰোঁচোন বুলি কামখিনিয়ে কৰিবলৈ আহিছোঁ আচলতে। আমি বস্তুখিনি বাহিৰৰ পৰা আনিছোঁ, আমি প্ৰজেক্টখিনি বাহিৰৰ পৰা আনি আমি নিজাববীয়াকৈ কৰি আছোঁ। পইচা মাৰি গুচি যাব শব্দটো আচলতে তেওঁলোকে কথাটো কওঁতেই তেওঁলোকে নিজে বুজি পাব লাগিছিলে কেনেকুৱা ধৰণৰ কথা কৈছে তেওঁলোকে। পইচা মাৰি গুচি যাব তেতিয়াহে কোৱা হয় যেতিয়া মই আপোনালোকৰ পৰা পইচা লওঁ বা তেওঁলোকৰ পৰা কিবা এটা লওঁ। এই মানুহখিনিক আপোনালোকে বেনিফিচিয়াৰীখিনিক নিজে গৈ এঘৰ সুধিব পাৰে। না আমি তেওঁলোকৰ পৰা কিবা কাগজ পত্ৰ বিচাৰিছোঁ, না আমি তেওঁলোকৰ পৰা কিবা লৈছোঁ। মাত্ৰ তেওঁলোকৰ সৰু পথাৰখনৰ সৰু চুকটোত গাঁত এটা খান্দি সেই গাঁতটোত আমি তেওঁলোকৰে যিখিনি ধান খেৰ সেইখিনি জ্বলাই সেই প্ৰডাক্টখিনি বায়'মাছখিনি জ্বলাবলৈ আমি তেওঁলোকৰ পথাৰতেই তেওঁলোকৰ মাটি শুদ্ধিকৰণ কৰিবলৈ ব্যৱহাৰ কৰিছোঁ। তাত আপোনালোকে নিজে ভাবি চাওকচোন, তাত আমি পলোৱা বা তাত ঠগবাজি কৰা কিবা আছেনে? আৰুতো আমি বহুত শুনিছোঁ যে গছপুলি আমি দি আছোঁ, গছপুলি বিতৰণ কৰিছোঁ। তো গছপুলি বিতৰণ কৰোঁতে মানুহখিনি গৈ কৈছে তোক গছপুলি দিছে, মাটিখিনি লৈ দখল কৰিব। এনেকুৱা হাঁহিয়াতৰ মানে পাত্ৰ সেই মানুহখিনি, যোনে এইখিনি ভাবিছে যে এটা গছপুলি বা 10টা গছপুলি বিতৰণ কৰি মানুহৰ মাটি দখল কৰিব পাৰি। এইখিনি মানে যোনে তেওঁলোকক ক'বলৈ শিকাইছে সেই মানুহখিনিও আচলতে নিজে ভাবিব লাগে তেওঁলোকৰ কিমান স্তৰৰ মানুহ। মানে এতিয়া বুজিব পৰা গৈছে যে দুখীয়া মানুহৰ পকেট গৰম হ'লে মানুহে খুবেই বেয়া পায়। আমি সেইটোৱে ন'টিচ কৰিছোঁ। কিন্তু লাষ্টত কি হয়, সেই মানুহখিনি আকৌ আমাৰ মানুহখিনিকে আহি পেলাই কয় আমাকো সুবিধা এটা কৰি দেচোন। যদি ভাই তোমালোককে ইমান সুবিধাও লাগেই, তেতিয়াহ'লে মিছা কথাখিনি কিয় হেৰি কৰি ফুৰিছা? স্কিম আছে, বহুতো স্কিম আছে আগলৈ। এতিয়া সদ্যহতে আমি কৃষক সবলীকৰণৰ ওপৰত হৈছোঁ। এতিয়া আমি আজি আৰম্ভ কৰিলোঁ আমি ডাবুল পেডি প্ৰজেক্ট এটা বড়ো ধানখিনি যেতিয়া কাটি পেলাই ধান হ'ব, নৰা হ'ব, সেইখিনি আকৌ জ্বলাই বায়'মাছ প্ৰডাক্ট বনোৱা হ'ব। এতিয়া সেইটো আৰম্ভ হৈছে। প্ৰথমতেতো 2টা স্কিম চলি আছে ইয়াত, তাৰ মাজতে আমি গছপুলিখিনিও দি আছোঁ মানুহখিনিক। ধুলাৰ পৰা নুৰ আবু জাহেৰ ছিদ্দিকৰ ৰিপৰ্ট, আছাম এনি নিউজ।